নমস্কাৰ মই হজয় দলে অকলকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ সিলেক্টেড হোৱা বহু কেণ্ডিডেটে এটা প্ৰশ্ন কৰি আছে প্ৰশ্নটো হৈছে যে আমি ৫৫৫০ টাৰ বিজ্ঞাপনত আবেদন কৰিছিলোঁ আমি আবেদন কৰিছিলোঁ যদিও ৫৫৫০ টাৰ যিখন মেধাৰ তালিকাত তাত আমাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বা আমাৰ নাম মেৰিট লিষ্টত নাই কিন্তু ৰিসেন্টলি যেটো 17 অক্টোবৰত গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ ৰিজাল্ট দিছে এই ৰিজাল্টত আমি সিলেক্টেড হৈছো বা আমি কোৱালিফাইড কৰিছো অৰ্থাৎ ৫৫৫০ টাৰ মেধাৰ তালিকাখনত নাম নাই কিন্তু আবেদন কৰিছিলে কিন্তু ৰিসেন্টলি ৰিজাল্ট দিয়া গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ ক্ষেত্ৰত নাম আহিছে নিজৰ নাম মেৰিট লিষ্টত বা কোৱালিফাইড হৈছে সো তেনে পাৰ্টি সকলে ৫৫৫০ টা বিজ্ঞাপনৰ পৰা উইথড্ৰ কৰিব লাগে নালাগে তাৰ ওপৰত প্ৰশ্ন কৰি আছে সো তাৰ পোনপটীয়া উত্তৰ হিচাপে মই কম যে সকলোৱে উইথড্ৰ কৰিব লাগিব কাৰণটো হৈছে আপোনালোকৰ নাম ৫৫৫০ টা মেধাৰ তালিকাখনত অহা নাই হয়তো সেকেন্ড মেৰিট লিষ্টত আহিব পাৰে বা ফাইনাল মেৰিট লিষ্টত নাম আহিব পাৰে সো আপোনালোকে উইথড্ৰ কৰিব লাগে কাৰণ বহুতে এবাৰ উইথড্ৰ কৰিছে বা বহুতৰ ডাবলিং হৈ আছিল তেনৰ বিশেষকৈ গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ এপ্লাই কৰা অকলে এলপিত আবেদন কৰিব নোৱাৰে অকলে ইউপিতে কৰিছে সো বহু কেণ্ডিডেটে উইথড্ৰ কৰিলে গেজেট টিচাৰত পোৱাৰ কাৰণে বা পোষ্ট গেজেটত পোৱাৰ কাৰণে সো তেনে কৰাৰ পৰা আপোনালোকৰ নাম্বাৰটো অলপ কম হোৱাৰ কাৰণে ৰখি গৈছে কিন্তু তেনে পাৰ্টি ওলাই যোৱাৰ কাৰণে তো আপোনাৰ নাম নেক্সট লিষ্টত অন্তৰ্ভুক্ত হ'ব পাৰে সো এই সিস্টেমটো বা এই ইস্যুটো নাথাকিবৰ কাৰণে আপোনালোকে নিজৰ নামটো ৫৫৫০ টাৰ পৰা উইথড্ৰ কৰি দিয়ক কাৰণ বহুতে সুযোগ বিচাৰি থাকে আপোনালোকে চাকৰিৰ জীৱনত এটা কথা মনত ৰাখিব কেতিয়া চেকা নলগাব আৰু কেতিয়াও মানুহক সুযোগ নিদিব কাৰণ আপোনাক চিনাকি আপোনাৰ চিনাকি বহুত মানুহ ওলাই যাব আপুনি গেজেট টিচাৰতো পাইছে বা পোষ্ট গেজেট টিচাৰতো সিলেক্ট হৈছে আকৌ একেতে দেখোন এলপি ইউপিটো পাইছে তেনে ক্ষেত্ৰত কিছুমানে আৰটিআই মাৰিব পাৰে বা আপোনাৰ এগেইনষ্টত কি কৰিব কিবা কিবি কৰিব পাৰে অফিচিয়েলি ডিপাৰ্টমেন্ট ওয়াইজ সো আপোনালোকে এই সুযোগটো দিব নালাগে আৰু আপোনালোকৰ সেই মানৱীয়তাই বা এই সুযোগটো নিদু বুলি উইথড্ৰ কৰাৰ কাৰণে বা ইচ্ছাৰে ৫৫৫০ টা মেধাৰ তালিকাখনৰ পৰা উইথড্ৰ কৰাৰ কাৰণে হয়তো কোনোবা এজন দুখীয়া লৰাই চাকৰি লাভ কৰিব হয়তো কোনোবাই যোগ্য মানুহ মই দুখীয়া বুলি নকওঁ যোগ্য পাৰ্টিয়ে চাকৰি লাভ কৰিব আৰু আপুনিও হুদাৰ এইজনো হুদাৰ কাৰণ আপুনিতো দুটা চাকৰি জইন কৰিব নোৱাৰে ন এই কাৰণে যাতে ওভাৰলেপিং ইস্যুটো থাকি নাযায় তাৰ কাৰণে অকলে উইথড্ৰ কৰি দিয়ক মেইন পইণ্টটো এইটোৱে আছিল আজিৰ ভিডিঅ একো নাই ৫৫৫০ টাৰ বিজ্ঞাপনত যদি আবেদন কৰিছিল যদিও আপোনালোকৰ নাম মেধাৰ তালিকাত অহা নাই কিন্তু গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ নাম আহিছে সো আপোনালোকে উইথড্ৰ কৰি দিয়ক সিম্পল কথা কিন্তু গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰত যদি নাম অহা নাই বা কোৱালিফাইড হোৱা নাই তেতিয়াহ'লে উইথড্ৰ কৰিব নালাগে কাৰণ চাকৰিটো সকলোকে প্ৰয়োজন বহুতে ভাবি আছে হোম ডিষ্ট্ৰিক্টত নাই পোৱা মেনশ্যন কৰা নাই গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰৰ ক্ষেত্ৰত ইউপি কৰিম বুলি আপোনালোকে বহি নাথাকিব কাইলৈ লাষ্ট ডেট আপোনালোকে আজিয়ে উইথড্ৰ কৰক যদি কাৰোবাৰ উইথড্ৰ কৰিবলগীয়া আছে সিম্পল কথা থেংক ইউ সো মাচ